তো হেল্ল' গাইজ ৱেলকাম বেক টু দিছ চেনেল। তো গাইজ অসম পুলিচৰ অনলাইন যিসকলে 8 ফেব্ৰুৱাৰী লাষ্ট ডেটলৈকে কৰিব নোৱাৰিছিল তেওঁলোকৰ বাবে এটা গুড নিউজ। তো গাইজ যিসকলে কৰিব পৰা নাই তেওঁলোকৰ বাবে এই অনলাইন পৰ্টেলটো মানে অনলাইনটো এতিয়া ষ্টাৰ্ট হৈছে। ইয়াত চাওক লিখা আছে 15 তাৰিখৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে আপুনি অনলাইনটো কৰিব পাৰিব যদি আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, বা যদি আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিল কিন্তু মানে আপুনি অনলাইনটো কৰিব পৰা নাই কিবা কাৰণত, তেন্তে আপুনি এতিয়া কৰিব পাৰিব। তো কেনেকৈ কৰিব লাগে ইয়াৰ ওপৰত ডিটেইলকৈ ভিডিঅ' বনোৱা আছে, তথাপিও মই এবাৰ আপোনাক দেখুৱাই দি আছোঁ যে অনলাইনটো আপুনি কেনেকৈ কৰিব পাৰিব। তো গাইজ ইয়াৰ কাৰণে অসম পুলিচৰ যিটো SLPRB ৱেবছাইট আছে সেইটোত আমি ক্লিক কৰিম। তো গাইজ ইয়াত যদি আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেন্তে আপুনি ইয়াত লগ ইনত ক্লিক কৰি ইয়াত আপোনাৰ মোবাইল নম্বৰ, তাৰপিছত ডেট অফ বাৰ্থ, তাৰপিছত আধাৰ নম্বৰ দি অনলাইনটো কৰিব পাৰিব। যদি মানে যিহেতু মানে এজটো SIত বঢ়াই দিছে তো আপুনি কৰিব পাৰিব SIটোৰো। তাৰপিছত ইয়াত চাওক লিখা আছে ৰেজিষ্ট্ৰেশ্যন। যদি আপুনি আগতে ৰেজিষ্ট্ৰেশ্যনো কৰা নাছিল তো এইবিলাক চাওক, আপোনাক এইবিলাক ডকুমেণ্ট আপোনাক ইয়াত লাগিব। তাৰপিছত চাওক ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব। প্ৰথমে আপুনি ইয়াত চেলিব্ৰেশ্যনটো চিলেক্ট কৰিব, তাৰপিছত আপোনাৰ ফাৰ্ষ্ট নেম যিটো হয় ফাৰ্ষ্ট নেমটো দিব। যদি আপোনাৰ মিডিল নেম নাই তেন্তে দিব নালাগে। তাৰপিছত লাষ্ট নেমটো দিব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, তাৰপিছত যিটো আপোনাৰ ফোন নম্বৰ হয়, ফোন নম্বৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ এইটো দিব। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যন, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপিছত আপোনাৰ জেণ্ডাৰ, তাৰপিছত আপুনি যিটো কেটেগৰীৰ হয়, যিটো কাষ্টৰ হয় এইটো চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থটো ইয়াত চিলেক্ট কৰি কনফাৰ্মত ক্লিক কৰিব। তাৰপিছত ইয়াত চাওক লিখা আছে আধাৰ নম্বৰ। তো গাইজ আধাৰ নম্বৰটো আপুনি বহুত ভালকৈ দিব যাতে কোনো ভুল নহয়। এইবিলাক দিয়াৰ পিছত এই টিকত ক্লিক কৰি আপুনি ৰেজিষ্টাৰত ক্লিক কৰিলে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন ID সেইটো পাব। সেইটো পোৱাৰ পিছত আপুনি ইয়াত লগ ইন কৰিব। লগ ইন কৰি আপুনি অনলাইনটো কৰিব পাৰিব। তো গাইজ ইয়াৰ ওপৰত ডিটেইলকৈ ভিডিঅ' বনোৱা আছে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি সেইটো চাই কৰিব পাৰিব। আৰু গাইজ আপুনি যদি অনলাইনটো নিজে কৰিব নোৱাৰে বা আপোনাৰ লেপটপ নাই বা আপোনাৰ মোবাইলত কৰোঁতে অসুবিধা হয় তেন্তে ইয়াত মোৰ নম্বৰটো দিয়া আছে, আপুনি মোৰ পৰাই কৰি ল'ব পাৰিব বহুত কম এটা ফিছত। তো গাইজ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। যদি আপুনি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। তো গাইজ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।